আহক অফিচৰ পৰা। মোক এইখন ঘৰত বিয়া পাতি আনিছেনে চাকৰি আনিছে সুধিম মই। ৰাতিপুৱাৰ পৰা ইমান কাম কৰি থাকিব লাগে, মাকজনী হ'লে মহাৰাণীৰ নিচিনা বহি থাকে, একো এটা কামত সহায় কৰি নিদিয়ে। যদি মোক চাকৰি বুলি ভাবিছে তেনেহ'লে মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। দুয়োজনীয়ে সমানকৈ কামবোৰ মিলা প্ৰীতিৰে কৰি থাকিব লাগিব আকৌ। মই অকলে অকলে কৰি মৰিলে নহ'ব নহয়। বোৱাৰী যোৱাচোন চাহ একাপ বনোৱাগে মোৰ কাৰণে। আপুনি নিজে বনাই খাব নোৱাৰে নেকি? প্ৰত্যেকটো কামত যে মোক পাছে থাকে। মই কি এইখন ঘৰৰ চাকৰি নেকি? বোৱাৰী এয়া তুমি কি কৈছা? মই বাহিৰত যাব চাফা কৰি আছিলোঁ। মোৰ গাটো লেতেৰা হৈ আছে, সেইকাৰণেই তোমাক চাহকণ বনাবলৈ কৈছোঁ। যাবৰে চাফা কৈছে, একো তলমাটি ওপৰ কৰি দিয়া নাই নহয়। যাওক নিজে বনাই খাওঁগে। মোৰ আৰু ঘৰখনৰ কাম নাই নেকি? আপোনাক চাহ ভাত যোগান দিয়াহে মোৰ কাম। কি হৈছে তোমাৰ? বাবাৰ লগত কিবা কাজিয়া কৰিলা নেকি? তেখেতৰ লগত আকৌ মই কি কাজিয়া কৰিম? তেখেতেতো মোক এইখন ঘৰৰ চাকৰণি কৰি আনিছে, মইতো চাকৰৰ নিচিনা কামবোৰ কৰিব লাগিব। তুমি ভুল বুজিছা বোৱাৰী। ক'তনো তুমি অকলে কামবোৰ কৰা? বাহিৰৰ লেতেৰা কামবোৰ মই কৰোঁচোন, তুমি ভিতৰৰ কামকেইটাহে কৰিব লাগে। তোমাক লেতেৰা কাম কৰিবই নিদিওঁচোন মই। অ' হয় নেকি? বাচন ধোৱা, ভাত বনোৱা এইবোৰ কি লেতেৰা কাম নহয় নেকি? হ'ব দিয়া, নালাগে দিয়া চাহকণ বনাবলৈ। মই গাটো ধুই নিজে বনাই ল'ম। অঁ ঠিক আছে যাওক। মোক চাহ বনাবলৈ ক'বলৈ আহে। লিপিকা, লিপিকা। কি হ'ল, আহি পালে আপুনি? আহি পালোঁ। তোমাৰ কি খং উঠি আছে নেকি? ইমান খঙত কথাবোৰ কৈছা যে? খং নুঠিব কি? তুমি আজি মোক এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। কি প্ৰশ্ন? তুমি মোক এইখন ঘৰৰ পত্নী হিচাপে আনিছানে চাকৰণী হিচাপে? এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন? মই যি সুধিছোঁ চিধা উত্তৰ দিয়া। অভিয়াছলি তোমাক মোৰ পত্নী কৰি আনিছোঁ। তেনেহ'লে ৰাতিপুৱাৰ পৰা যে ৰাতিলৈ মোৰ ৰেষ্ট নে? চাকৰণী এজনীও চাগে এনেকুৱা কাম নকৰে, যেনেকুৱা কাম মই কৰিব লাগে। এইবোৰ তুমি কি কৈ আছা? এখন ঘৰৰ বোৱাৰী হ'লেতো সকলোবোৰ কাম তুমিয়ে পৰিপাটিকৈ কৰিব লাগিব ন? আৰুনো কোন আছে কৰিবলৈ কাৰণে? কেলে তোমাৰ মায়ে থকা নাই? দুডালমান বন উঘলি কৰাৰ বাহিৰে সেইবোৰে বহুত কাম কৰা নিচিনা পায়। মই যে ভিতৰত কিমানবোৰ কাম কৰিব লাগে, ভাত বনোৱা, চাহ বনোৱা, এনিটাইম চাহ লাগিয়ে থাকে তোমাৰ মা। মোকতো অলপ হেল্প কৰি দিব পাৰে ন কামত? আধা কাম তেওঁ কৰিব পাৰে, আধা কাম মই কৰিলোঁ হয়। গোটেইবোৰ কাম একেজনী মানুহে কৰি থাকিব নোৱাৰে নহয়। এইবোৰ তুমি কি কৈছা? মোৰ মাক তেনেকৈ ক'বলৈ তুমি সাহস ক'ত পালা? মানুহক কথা ক'বলৈ সাহস নালাগে, আৰু মই কোনো ধৰণৰ মিছা কথা কোৱা নাই। সেইকাৰণে মই ভয় নকৰোঁ। তুমি যদি মোক এইখন ঘৰৰ চাকৰণী হিচাপে আনিছা তেনেহ'লে মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। মই যামগৈ ঘৰত। ঠিক আছে, যোৱাগৈ। তোমাৰ নিচিনা পত্নী মোৰ কোনো প্ৰয়োজন নাই, যি মোৰ মাক ইমান বেয়াকৈ ক'ব পাৰে। তেনেকুৱা মানুহৰ এইখন ঘৰত প্ৰয়োজন নাই। আচ্ছা, এতিয়া মানে তুমি মাৰ ফালে হৈ গ'লা। কেলে মোকোতো ভাল পাই বিয়া পাতিছিলা? তেতিয়াচোন তুমি মোক বৰ কথা কৈছিলা, তুমি মোৰ পৃথিৱী, তোমাক মই বহুত ভাল পাওঁ। এতিয়া কি হ'ল? তোমাক মই একো কষ্ট পাবলৈ নিদিওঁ। হ'ল বুলি যে মোৰ মাৰ বিষয়ে ইমান বেয়াকৈ শুনি থাকিম সেইটো অসম্ভৱ। মই তোমাতকৈ বেছি মোৰ মাক ভাল পাওঁ। মোৰ মায়ে সৰুৰ পৰা কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে সেইটো মই জানো। তুমি ক'ত বুজিবা? তুমিতো উপাঙতে ডাঙৰ হোৱা ছোৱালী, সকলোবোৰ কামটো তোমাৰ মায়ে কৰি দিয়ে। ঐ তোমালোকৰ কি হৈছে হা? ইমান হুলস্থুল কৰি আছা যে? বাহিৰলৈ গৈছেগৈ তোমালোকৰ মা। কি হ'ল এতিয়া নকওঁ কিয়? কি হৈছে তোমাৰ মৰমৰ মা? ৰাগিনী, তুমি মোক চৰ মাৰিব খুজিছা? অঁ তুমি ইমান তললৈ যাব পাৰিলা? এয়ে তোমাৰ ভাল পোৱা আছিল নেকি? মনে মনে থাকা। তোমাৰ মুখৰ পৰা মই এটা শব্দ শুনিবলৈ নিবিচাৰোঁ। তুমি এইখন ঘৰৰ পৰা যাব পাৰা। বাবা এইবোৰ কি কৰিছা? বোৱাৰী এইখন ঘৰৰ পৰা কিয় যাব? মা, তাইক যাবলৈ দিয়ক। তাই এইখন ঘৰৰ কাৰণে যোগ্যই নহয়। ঠিক আছে, তুমি এদিন নহয় এদিন পস্তাব লাগিব। মোক বিচাৰি তুমি সেইখন ঘৰলৈ যাবই লাগিব। এইটো কেতিয়াও নহয়। মই যে তোমাক বিচাৰি সেইখন ঘৰলৈ যাম এইটো তুমি কেতিয়াও নাভাবিবা। এতিয়া তুমি যাব পাৰা। মা, তোমাক কোনোবাই বেয়াকৈ কোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তাই তোমাক বহুত বেয়াকৈ কৈ আছিল, সেইকাৰণে মই তাইক পঠিয়াই দিছোঁ। তুমি এইটো ভাল কাম নকৰিলা। কি ভাল কি বেয়া সেইবোৰ নাজানো মই, মাথো তোমাক লাগে মোক। মই জানো তুমি কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছা। সেয়া কষ্টৰ ফল মই কেতিয়াও বুজাব নোৱাৰোঁ। যিমানখিনি পাৰিছোঁ পূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তাইক মই ভাল পাই বিয়া পাতিছিলোঁ সঁচা, কিন্তু তাই এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ। মই তাইক ভাল পাই থাকোঁতে কওঁ, মোৰ মাক তুমি নিজৰ মাৰ নিচিনা ভাবিবা, মৰমত ৰাখিবা মোৰ মাক, অলপো কষ্ট পাবলৈ নিদিবা। তেতিয়া তাই কয় হ'ব তুমি চিন্তা নকৰিবা। কিন্তু এতিয়া পুৰণা হৈ অহাৰ লগে লগে তাইৰ মতিগতি সলনি হৈ গ'ল। তাইক তেনেকৈ যাবলৈ দিব নালাগিছিলে নেকি? তোৰ জীৱনটো কি হ'ব এতিয়া? মোৰ জীৱন তেনেকৈ থাকিব নালাগে মোক ছোৱালী। অকলেই থাকিম। কিন্তু এয়া কেনেকৈ সম্ভৱ? তাই তোমাৰ পত্নী। এতিয়া তাই মোৰ কাৰণে কোনো নহয়। এইবোৰ কথা আৰু আমি পাতি নাথাকোঁ মা। ব'লা, মোৰ বহুত ভোক লাগিছে, ভাত দিয়াগৈ। মাজনী তুমি এনেকৈ বেগ চেগ লৈ ওলালেহি যে? মা, মই গুচি আহিলোঁ তাৰ পৰা। কি? কিন্তু কিয়? সেইখন ঘৰত মোক চাকৰ নিচিনা কাম কৰায়। বোৱাৰীৰ নিচিনাকৈ নাৰাখে মোক। তেওঁৰ মাকজনীয়ে মোক অলপো সহায়
কামত সেইবোৰ কথা কওঁতে মোৰ ওপৰতে খং উঠিছে আৰু মোক চৰ মাৰিব খুজিছে সেইকাৰণে মই গুচি আহিলোঁ বাহ 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 ঘৰখনত এইকেইটা মানুহৰ কাম কম আছে নেকি আকৌ এজনী ওলালহি যে মহাৰাণী বোৱাৰী এইবোৰ তুমি কি কৈছা তাই কিবা এটা কষ্ট পাই এইখন ঘৰলৈ ঘূৰি আহিছে তাই আহিছে তুমি যে এইবোৰ কথা শুনাবলৈ লৈছা কিয় নিচিঞৰিব মনে মনে থাকক ঘৰখনত কাম কৰিলে যে মানুহ চাকৰ হয় সেইটো কথা মিছা কথা নিজৰ ঘৰখন কেনেকৈ পৰিপাটিকৈ ৰাখিব লাগে সেইজনী এজনী মাইকী মানুহৰ দায়িত্ব ঠিক আছে আহিছা যেতিয়া আহা মোৰ কোনো আপত্তি নাই কিন্তু এটা কথা এইখন ঘৰত যে বহি বহি খাব পাৰিবা সেইটো মিছা কথা নিজৰ কাম নিজে কৰি ল'ব লাগিব বৌ তুমি মোক কেনেকুৱা কথা কৈছা এইখন ঘৰ মোৰো অধিকাৰ আছে ইয়াত অধিকাৰ আছিল কিন্তু এতিয়া নহয় এতিয়া এইখন ঘৰ তোমাৰ হৈ থকা নাই এতিয়া তোমাৰ হাজবেণ্ডৰ ঘৰখনেই তোমাৰ ঘৰ এতিয়া এইখন ঘৰ মোৰ ঘৰ এইখন ঘৰত মোৰ মতে চলিব লাগিব মই যি কওঁ তাকে শুনিব লাগিব কাৰণ এইখন ঘৰ মোৰ হাজবেণ্ডে চলাই আছে তোমাৰ হাজবেণ্ড য'ত কোন হৈছে না মোৰ দাদাই মোক বহুত ভাল পায় সি মোক এইখন ঘৰ ৰাখিবই মই কৈ দিম সকলো তোমাক দিব বাহ আহিয়ে কথা ল'ব ষ্টাৰ্ট মানিছোঁ আৰু তোমাক অ'কে ঠিক আছে তোমাৰ দাদাই কাৰ কথা শুনে বোৱাৰী তুমি যোৱা ভিতৰতে তাইৰ লগত তৰ্ক কৰি থাকিব নালাগে এতিয়া নিজৰ ছোৱালীজনীৰ লগত এনেকুৱা হৈছে যে এতিয়া আপোনাৰ গাৰ পৰিছে মোকো দুপথৰ আহোঁতে আপুনি বহুত অত্যাচাৰ কৰিছিলে মই ধৈৰ্য ধৰি খাইছিলোঁ কাৰণেহে এইখিনি পৰ্যায় পাইছোঁ মই ঘৰলৈ যোৱা বেটি নহয় আপোনাৰ মুখখন যিমান বাজিব মোৰ মুখখনো সিমানেই বাজিব আৰু আগতেতো মোৰ মুখখন এনেকুৱা নাছিলে কোনে কৰিছে আপুনি আপোনাক চাই আপোনাক শুনিয়ে মই এনেকুৱা হৈ গ'লোঁ এতিয়া মোৰ মুখখন বন্ধ কৰিব নালাগে মা এইবোৰ কি হৈছে বৈ তোমাক কথা শুনি আছে আৰু তুমি মনে মনে কথা শুনি আছা কিনো ক'বা একো এটা ক'বই নোৱাৰোঁ জকজকাই আহে আহক আজি দাদা সকলোবোৰ কথা লগাই দিম ককায়ে বেলেগৰ কথা নুশুনে অকল ঘনীয়েকৰ কথা শুনে দাদাই মোৰ কথা নিশ্চয় শুনিব কাৰণ দাদাই মোক বহুত ভাল পায় এতিয়া ভিতৰলৈ ব'লা কথা এটা আছিলে কি কথা কোৱা তোমাৰ ভণ্টি সেইখন ঘৰৰ পৰা গুচি আহিল নহয় কিহৰ কাৰণে শাহুৱেকৰ লগত কামত জেদ ধৰে গিৰিয়েকে চাগে কিবা ক'লে সেইকাৰণেহে গুচি আহিলে ঘৰখনত কিমানকেইটা কাম থাকেনো সেইকেইটাকে যদি মাইকী মানুহজনে কৰিব নোৱাৰে তেনেহ'লে বোৱাৰী ভাত খাবই নালাগে ন সেইখিনি কথা কওঁতে আকৌ মোকহে ৰঙা চকু দেখাইছে মইতো ভালৰ কাৰণে কৈছোঁ ন যে স্বামীৰ ঘৰখনে নিজৰ ঘৰ তাৰপিছত কৈছে তোমাক বোলে কথাবোৰ লগাই দিব আহিব চাগে দেই তোমাক কথাবোৰ ক'বলৈ কাৰণে আহক দিয়া দাদা দাদা তোৰ লগত কথা এটা আছিল মোৰ ক কি কথা বৌকলৈ আঁতৰি যাবলৈ কচোন কিয় বৌৰে কিয় আঁতৰি যাব লাগে ইয়াতে থাকক দে বৌ আমাৰ দুটাৰ মাজত একো কথা লুকুৱা লুকুৱাই নহয় যি ক'ব লগা আছে বৌৰ আগতে কয় অলপ ইম্পৰ্টেণ্ট কথা অলপ আঁতৰি যাবলৈ কচোন আঁতৰি যাবলৈ ক'ব নোৱাৰা নেকি তাই মোৰ পত্নী তোৰ যি ক'বলৈ আছে ক খোলা খুলি মই এইখন ঘৰলৈ অহাৰ কাৰণে তোৰ ঘনীয়ে বেয়া পাইছে তোৰ ঘনীয়ে মোক যি কথা কৈছে হয় নেকি তই যে হয় নেকি কৈ পেলাই থৈ দিছ মই তোৰ ঘনীয়ে ইমানবোৰ কথা শুনাবলৈ সাহস ক'ত পালে তাই এইখন ঘৰ যিহেতু গৃহস্থনী সেইকাৰণে কথা শুনাবলৈ সাহস পাইছে চাগে ক'ৰবাত তই যদি ভালে বোলে এইখন ঘৰলৈ ঘূৰি আহিলেই হয় তেতিয়াহ'লে কথাটো বেলেগ আছিলে বা তোৰ গিৰিয়েটোক অত্যাচাৰ কৰা হয় তথাপি কথাটো বেলেগ আছিলে হয় কিন্তু তই কামৰ ভয়তে এইখন ঘৰলৈ ঘূৰি আহিছ সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা এখন ঘৰ ধৰি ৰাখিবলৈ এজনী মাইকী মানুহৰ শক্তি হ'ব লাগিব ইমান উৰণীয়া পৰুৱা হৈ উৰি থাকিলে নহ'ব এতিয়া বৌকে নাচাওঁ কেলে বৌয়ে কিমানবোৰ কষ্ট পালে মায়ে তাইক কিমান কষ্ট দিলে ময়ো মাক তেতিয়া একো এটা কথা ক'ব নোৱাৰিছিলোঁ কিন্তু এতিয়া বৌ সকলোবোৰ কামতে পাকৈত হৈ গ'ল ঘৰখন ধুনীয়াকৈ পৰিপাটিকৈ চলাব পৰা হৈ গ'ল মাকো ইমান কামত কষ্ট নিদিয়ে এয়াহে বোৱাৰী তইতো ভাল পাই বিয়া হৈ গৈছিলি ন ঘৰত যদি কাম বনবোৰ শিকি বিয়া হৈ গ'লি হয় তেতিয়া ভালকৈ চলিব পাৰিলি হয় অলপ মগজত সোমাই লোৱা কথাবোৰ বৌৰে তোক কথাবোৰ বেয়া ভাবি কোৱা নাই ভাল ভাবি কৈছে দাদা তয়ো মোক এনেকুৱা কথা শুনাব পৰা হৈ গ'লি মই তোক কথা শুনাইছোঁ বুলি নাভাবি মই তোক জাষ্ট বুজাইছোঁ যে হাজবেণ্ডৰ ঘৰখনেই তোৰ এতিয়া নিজৰ ঘৰ তোৰ ইয়াত থাকিবলৈ মন আছে থাক যিমান দিন থাকিবলৈ মন আছে সিমান দিন থাক কিন্তু এটা কথা মনত ৰাখিবি বৌৰ ওপৰত হুকুম চলাবলৈ নাহিবি তাই বহুতখিনি কষ্ট পালে বহুত দুখ পালে এতিয়া যেনে তেনে সুখ অকণ পাইছে সেই সুখখন তই আৰু কাঢ়িবলৈ নিবিচাৰিবি ভণ্টি
নহ'লে মই তোক এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰাই দিম। দাদা হ'ব দাদা, তহঁতে নালাগে মোক গতিয়াই বাহিৰ কৰি দিবলৈ কাৰণে, মই নিজে যামগৈ। ঠিক আছে, নহ'লে ভালকৈ যাবি। তুমি আহা, মোক ভাত দিয়াহি। ঠিক আছে ব'লা। নিজৰ ঘৰখনত শান্তিৰে থাকিম বুলি আহিছিলোঁ, কিন্তু ইয়াতো চোন সেনেকৈ পৰিৱেশে। তাতকৈ যেন তাতেই ভাল আছিল, কোনোৱে মোক টান কথা নকৈছিল, সকলোৱে মৰমত ৰাখিছিল, কিন্তু মইহে জেদ ধৰি আছিলোঁ মাৰ ওপৰত। মা এতিয়া বহি হৈছে, এইবোৰ কাম কৰিব নোৱাৰা হৈ গৈছে। মই কিয় অলপো বুজি নাপালোঁ। এতিয়া মই যাবই লাগিব সেইখন ঘৰলৈ, ইয়াত আৰু নাথাকোঁ মই, আজিয়ে যাম মই। বোৱাৰীজনী কিমান দিন হ'ল এতিয়ালৈকে ই আনিবলৈ যোৱা নাই। মই কিমান কৈ আছোঁ বোৱাৰীজনীক লৈ আহ, কিন্তু নাই, জেদ লাগি আছে। কিমান দিন থাকিব বাৰু এনেকৈ ইহঁতি? মা, বোৱাৰী তুমি? অঁ মা, মই ঘূৰি আহিলোঁ মা এইখন ঘৰলৈ। তুমি বহুত ভাল কাম কৰিলা, মই এতিয়া তোমাৰ কথাকে ভাবি আছিলোঁ। মই ইয়াক বাৰে বাৰে কৈছিলোঁ বোৱাৰীজনীক লৈ আহ, কিন্তু ই বহুত জেদ ধৰিয়ে থাকে। তুমি নিজে আহিলা, ভালে কৰিলা বোৱাৰী। আৰু এনেকৈ নাযাবা, ঘৰখন একেবাৰে খালী খালী লাগে। হ'ব দিয়া, তুমি এইখন ঘৰত কামৰ কষ্ট পাই গৈছিলা ন, এতিয়া আৰু সেয়া কষ্ট পাব নালাগে। ময়ো কৰিম কাম, তোমাক আৰু কাম কৰিবলৈ নিদিওঁ, মই কৰিম লাগিলে। কিন্তু তুমি এইখন ঘৰ এৰি কেতিয়াও নাযাবা। নাই মা, মোৰ ভুল হৈ গৈছিল, মই আপোনাক জেদ ধৰিব নালাগিছিল। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আপোনাক জেদ ধৰি। এজনী বোৱাৰী মানুহ দায়িত্ব গোটেই ঘৰখন চম্ভালা, সেই কামটোকো যদি মই কৰিব নোৱাৰোঁ, তেনেহ'লে মই বোৱাৰী আহিবই নালাগিছিল। মোৰ ঘৰৰ মানুহে শিক্ষা দিছে মোক এতিয়া। মই গম পাই গ'লোঁ যে ছোৱালী এজনী গিৰিয়েকৰ ঘৰখনেই নিজৰ ঘৰ। ই ক'ত গ'ল? আছে, ভিতৰতে আছে। তোমাৰ মাত শুনা নাই নেকি? শুনাহে ওলাই আহিলে হয়। ৰ'বা, মই মাতিছোঁ। ধন, অঁ ধন, চাহিয়াচোন কোন আহিছে। আহিব এতিয়া, ৰ'বা। এই আকৌ এইখন ঘৰলৈ কিয় ঘূৰি আহিল? যাবলৈ দিয়া মা। ধন, এনেকৈ কিয় কৈছ? তাই কিবা এটা দুখ পাই ওলাই গৈছিল আৰু এতিয়া সকলোবোৰ কথা বুজি পাইছে নহয় তাই। এতিয়া ঘূৰি আহিছে তাই আকলি নলওঁ কেলে? মা, তাইক কৈ দিয়া, তাই যদি এইখন ঘৰত থাকিবলৈ মন আছে তেনেহ'লে তোমাক টান কথা নক'বলৈ। হ'ব, মই আৰু তোমাৰ মাক কেতিয়া টান কথা নকওঁ। তোমাৰ মা মানে মোৰ মা। এইখন মোৰ নিজৰো ঘৰ। এইখন ঘৰত কাম কৰিলে কোনো চাকৰ নহয়। মই বুজি পালোঁ, তুমি মোক ক্ষমা কৰি দিবা। মোৰ ভুল হৈছিল, তুমি শুধৰাই দিব পাৰিলা হয়। তুমি সেইটো চান্স দিছিলা জানো? মুখত যি আহে তাকে বলকি গৈছিলা। হ'ব দে অ', এতিয়া আকৌ তহঁতি কাজিয়া কৰি থাকিব নালাগে। ইমান দিনৰ মূৰত তহঁতে লগ হৈছ। বোৱাৰী, আহা ভিতৰলৈ আহা। কানি কুটি থাকিব নালাগে আৰু এতিয়া, সকলো ঠিক হৈ গ'ল যেতিয়া। ঠিক আছে মা, তেখেতক কৈ দিব মোৰ ওপৰত যাতে খং কৰি নাথাকে। মই কৈছোঁচোন মোৰ ভুল হৈ গ'ল বুলি। নাথাকে দিয়া, খং কৰি নাথাকে। আৰু যদি তোমাক কিবা কয় মই দিম তাক।